ৰাতিপুৱা মই 8টা বজাতে গম পালোঁ এজন বন্ধু তেওঁৰ যেতিয়া হ'ল তেতিয়াই তেওঁ মোক ক'লে কি যে ইমিডিয়েট মানে আমাৰ এম্বুলেন্স বা অন্যান্য মানে যাতায়াতী ব্যৱস্থাটো কৰিব লাগিব নহ'লে সমস্যাটো সমাধান নহ'ব আৰু তেতিয়া আমি আমাৰ চিপাঝাৰ যিগৰাকী আমাৰ অধীক্ষক তেখেতৰ সৈতে আৰু আমাৰ যিগৰাকী জইণ্ট ডাইৰেক্টৰ তেতিয়া আমাৰ যিগৰাকী সঞ্চালক আটাইখিনিৰ সৈতে আলোচনা কৰি যিমান পাৰি সিমান আমাৰ অন্ততঃ ডাক্তৰ নাৰ্ছ আৰু যিমানখিনি মানে আমাৰ সৈন্য যিখিনি আছে আমাৰ চিকিৎসাৰ মানুহখিনি মই গাঁৱলৈকেও যাব দিছোঁ আৰু ইয়ালৈকেও যিহেতু দুটা জেগাতে অনাৰ ব্যৱস্থাটো কৰাৰ লগতে মই আমাৰ অধীক্ষক চিপাঝাৰৰ আমাৰ যিগৰাকী মানে আছে শৰ্মা তেখেতক কৈছোঁ যে আপুনি বেডবিলাক ৰেডি কৰি থৈ দিয়ক এতিয়া যিহেতু মই দেখিছোঁ যে ইয়াতো ভৰ্তি হৈ আছে আৰু আমাৰ পথৰঘাটতো গোটেই মানে বহুত ৰোগী তাত গৈ পেলাই আচলি আছে আৰু লগে লগে মই এইটো কথা কৈছোঁ কি যে আমাৰ চিপাঝাৰতো যিখিনি বেড আছে সেইখিনি মানে ইতিমধ্যে তাতো এজন দুজন তাত গৈছে আৰু ইয়াত এতিয়া আমি অলপ পিছতে এটা পৰ্যবেক্ষণ এটা আমি বহু অধীক্ষকৰ সৈতে আৰু যিখিনি আহিছে জইণ্ট ডাইৰেক্টৰ আহি আছে আটাইখিনিৰ সৈতে অকণ বহি পেলাই যদি দুই এগৰাকী বা কাৰোবাক যদি নিব লাগে বাহিৰলৈ বিশেষকৈ আমি মংগলদৈ নিব পাৰোঁ নহ'লে আমি একদম জেমছলৈ নিব পাৰোঁ এই গোটেইখিনি আমি পৰ্যালোচনা কৰাৰ পিছতে আমি ভাবিছোঁ যে যিটো নেকি আমি ভয় খাইছিলোঁ ৰাতিপুৱা খবৰটো পায় তেতিয়া আমি অকণমান কিছু হ'লেও আমাৰ মানে যিটো বিষৰ প্ৰতিক্ৰিয়া বা যিটো নেকি আমি ভাবিছোঁ খাদ্যৰ বিষক্ৰিয়া সেই খাদ্য বিষক্ৰিয়াৰ সন্দৰ্ভতো আমাক এটা তদন্ত আমি কৰিব লাগিব আৰু লগতে ইয়াৰ যিটো নেকি এই প্ৰতিক্ৰিয়া যাতে আমাৰ যিখিনি মানে আক্ৰান্ত হৈছে সেই আক্ৰান্তসকলৰ যাতে কেতিয়াও কোনো ধৰণৰ এইটোৱে মানে ভৱিষ্যতে তেওঁলোকক যাতে অনিষ্ট কৰিব নোৱাৰে সেই ধৰণৰ এটা চিকিৎসাৰ ক্ষেত্ৰতো মই ভাবিছোঁ যে আটাইখিনি আলোচনা কৰি পেলাই যথাবিহিত ব্যৱস্থা আমি হাতত ল'ম এই কথাখিনিকে আমি পৰ্যালোচনা কৰিম কিয় যে আমাৰ পৰহি 7গৰাকী চিকিৎসকে যোগদান কৰিছে চিপাঝাৰত তেওঁলোকক মই নিজে লগ কৰিছোঁ যে বানপানীৰ কাৰণে তেওঁলোকক সতৰ্ক কৰি দিছিলোঁ এতিয়া তেখেতসকলকো আমি ইয়াত আনিব পাৰিম গতিকে মই জইণ্ট ডাইৰেক্টৰক মাতিছোঁ আটাইখিনিকে মাতিছোঁ চিকিৎসকৰ অভাৱ প্ৰথমতে যদিও হৈছে গতিকে এতিয়া কিন্তু চিকিৎসকৰ অভাৱ নাই কাৰণ ময়ো নিজে পথৰঘাটলৈ গ'লোঁ আৰু ইয়াতে লৈ যিহেতু আহিছোঁ গতিকে চিকিৎসকৰ অভাৱটো পৰিলক্ষিত হৈছে যদিও মই এতিয়া যথাবিহিতভাৱে চিকিৎসকসকলক নিজৰ কামত মই লাগিবলৈ মই দিম নাই ইতিমধ্যে আপোনালোকে গম পাইছে যে 7জন চিকিৎসকক ইয়াতে নিযুক্তি প্ৰদানৰ ব্যৱস্থাটো কৰিছোঁ কালি পৰহি এইবিলাক সকলোৱে নিজৰ জেগাত মানে নিযুক্তি তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোককো আমি সকীয়াই দিছোঁ যে কেনেকৈ ডিউটি কৰিব লাগিব কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ এয়া যে ডাক্তৰ বহুত নাছিল বহুত বছৰ মানে বহুত 3 বছৰ 4 বছৰ ধৰি এতিয়া কিন্তু কমেও আমাৰ চিপাঝাৰৰ প্ৰত্যেকটো স্বাস্থ্য কেন্দ্ৰতে এগৰাকীকৈ দিয়া হৈছে আৰু CHC বিলাকত কিন্তু যিখিনি ডাক্তৰ দিব লাগে বিশেষকৈ আমাৰ চিপাঝাৰ বা অন্যান্য CHC বিলাকতো আমাৰ পৰ্যাপ্ত পৰিমাণে চিকিৎসক দিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে প্ৰশাসন নাই এইসকলৰ ক্ষেত্ৰত এতিয়া আমি ব্যৱস্থা গ্ৰহণ কৰিম কাৰণ ইতিমধ্যে মই গোটেইখিনি দেখিলোঁ তাতেও মানে শিশুসকলকো পালোঁ আমাৰ আইসকলকো পাইছোঁ গৰ্ভৱতী মহিলাকো পাইছোঁ আৰু ইতিমধ্যে গোটেই চিকিৎসকৰ মানে মানুহখিনি আহি পাইছে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা গতিকে মই ভাবোঁ যে যিটো আমি ভয় খাইছিলোঁ যে বিষক্ৰিয়াটো যদি জটিল হ'লহেঁতেন নহয় তেতিয়াহ'লে কিন্তু আমাৰ সমস্যা আৰু বেছি বাঢ়িলেহেঁতেন কিন্তু যেহেতু এতিয়া অকণমান কিছু ক্ষেত্ৰত অলপ সাম কটাৰ পৰিৱেশ আছে কিছু যাব দিছে আৰু তাৰে দুই এগৰাকীক আমি হয়তো GMC বা অন্যান্য স্থানলৈ নিয়াৰ কাৰণেও আমি এতিয়া আলোচনা কৰিম কিন্তু আমাৰ দুই একে যাব খোজা নাই কৈছে আমি ভাল পাম ইয়াতে ভাল পাম এই ধৰণৰ কথাখিনি মই নিজে যিহেতু আজি ইয়াত আহিছোঁ গতিকে মই ভাবোঁ যে যি ধৰণৰ পৰিস্থিতি আমি সন্মুখীন নহওঁ কিয় তেওঁলোকৰ আৰোগ্যৰ কাৰণে আৰোগ্যৰ কাৰণে যথাবিহিত ব্যৱস্থা আমি হাতত ল'ম আৰু উন্নত সম্ভাৱনাটো এইটোৱে কৈছে যে মই মাত্ৰ কথা এটা ক'লোঁ যে আমাৰ ডাক্তৰ নাছিলে ডাক্তৰ ইতিমধ্যে বহু কেইগৰাকী ডাক্তৰ নিয়োগ কৰা হৈছে আৰু সেইকাৰণে চিকিৎসা মহাবিদ্যালয়বিলাক যে হৈছে চিকিৎসা মহাবিদ্যালয়ৰ পৰা যিখিনি আমাৰ ডাক্তৰ লাগে তাতকৈ আমাৰ পাত্ৰ মানে 3% আছে মাত্ৰ 3% আছে মই 3% বুলি কৈছোঁ যে পাব লাগে আমি 5% বা 6% কিন্তু শতাংশত আমাৰ কম আছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে কৈছে যে আমাৰ লাহে লাহে চিকিৎসকৰ অভাৱটো কমি আহিব এইকাৰণে যে আমাৰ যি ধৰণে তেওঁলোকক মানে ডিগ্ৰীটো প্ৰদান কৰিব লাগে যি ধৰণে তেওঁলোকক মানে নিয়ম মাফিক তেওঁলোকৰ নিযুক্তিৰ দিশত আনিব লাগে সেইখিনি প্ৰক্ৰিয়াটো আমাৰ হোৱা নাই এতিয়া হৈ আছে আৰু সেইকাৰণে ইতিমধ্যে প্ৰায় 1500 চিকিৎসকে যোগদান কৰিছে সমগ্ৰ অসমত গতিকে মই ভাবোঁ যে এই প্ৰক্ৰিয়াটো অতি সোনকালে আমি শেষ কৰিব পাৰিম